5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐককেন্দ্ৰিক বৃত্ত আছে। ডাঙৰ বৃত্তৰ জাডাল সৰু বৃত্ত স্পৰ্শ কৰে। জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ঐককেন্দ্ৰিক বুলি ক'লে আমি এই এটা কেন্দ্ৰ দি পেলাই ডাঙৰ সৰু এনেকৈ বহুত কেইটা আমি কেন্দ্ৰ এটা ৰাখি পেলাই বেলেগ বেলেগ ব্যাসাৰ্ধলৈ বহুত আঁকিব পাৰিম। তাক কি কোৱা হয়? ঐককেন্দ্ৰিক। এতিয়া ইয়াত ঐককেন্দ্ৰিক বৃত্ত কি ক'লে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ। গতিকে আমি ধৰি ল'লোঁ দুটা ঐককেন্দ্ৰিক বৃত্ত আমি আঁকিলোঁ। এটা হ'ল এই সৰু বৃত্তটো আমি 3 সেন্টিমিটাৰ ধৰি ল'লোঁ আমি আঁকিছোঁ, আৰু ডাঙৰ বৃত্তটো আমি কেই সেন্টিমিটাৰ? 5 সেন্টিমিটাৰ। ইয়াত স্কেলেৰে মাপ ল'ব নালাগে, আমি ধৰি লৈ কৰিব লাগিব। ধৰি ল'লোঁ এই সৰু বৃত্তটো আমি 3 সেন্টিমিটাৰ আৰু ডাঙৰ বৃত্তটো আমি 5 সেন্টিমিটাৰ জোখৰ দুটা বৃত্ত আঁকিছোঁ। ডাঙৰ বৃত্তৰ জাডাল সৰু বৃত্তক স্পৰ্শ কৰে। সৰু বৃত্তক স্পৰ্শ কৰিব লাগে মানে সৰু বৃত্তৰ স্পৰ্শক হ'ব। সৰু বৃত্তটোৰ স্পৰ্শ বিন্দু এটা বিন্দুত আমি ডাঙৰ বৃত্তটোৰ জাডাল আঁকিলোঁ। এই ডাঙৰ বৃত্তটোৰ যিটো জা হ'ব এইটো সৰু বৃত্তটোৰ কি হৈ যাব? স্পৰ্শক। এটা বিন্দুত স্পৰ্শ কৰিব, গতিকে এইটো কি হৈ যাব? স্পৰ্শক। জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। মানে এই ডাঙৰ বৃত্তটোৰ যিটো জা আৰু সৰু বৃত্তটোৰ যিটো স্পৰ্শক হয় সেইটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে। তাৰমানে AB আমি উলিয়াব লাগে। ধৰি লওঁ অকেন্দ্ৰীয় দুটা আমি ঐককেন্দ্ৰিক বৃত্ত আঁকিছোঁ নাই, সেইটো আমি লিখি ল'ম। অকেন্দ্ৰীয় যুক্ত দুটা ঐককেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ জা AB, ডাঙৰ বৃত্তটোৰ জা কি হৈছে? AB। AB সৰু বৃত্তৰ P বিন্দুত স্পৰ্শ কৰে। সৰু বৃত্তটোৰ ক'ত স্পৰ্শ কৰিছে? P বিন্দুত। গতিকে কি হ'ব? গতিকে সৰু বৃত্তটোৰ AB এডাল কি হৈ যাব? স্পৰ্শক। এই সৰু বৃত্তটোৰ কি হৈ গ'ল? ABটো স্পৰ্শক হৈ গ'ল নে নাই? এতিয়া আমি কি লিখিম? দিয়া আছে আমাৰ কি? সৰু বৃত্তৰ ব্যাসাৰ্ধ। এই সৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমি কুৱেশ্যনত পাইছিলোঁ। সৰু বৃত্তৰ এটা 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ দুটা আমি বৃত্ত ল'ব লাগে। গতিকে 5 সেন্টিমিটাৰটো হ'ব ডাঙৰ আৰু 3 সেন্টিমিটাৰটো হ'ব সৰু। এতিয়া ইয়াত চোৱা, আমি এই যিটো বৃত্ত আঁকিছোঁ এইটোত অপিটো আমাৰ সৰু বৃত্তৰ ব্যাসাৰ্ধ হ'ল নে নাই? কেন্দ্ৰৰ পৰা বৃত্তলৈ টনা ৰেখাডালেই আমাৰ ব্যাসাৰ্ধ হয় নে নাই? গতিকে অপি কি হ'ল? ব্যাসাৰ্ধ, আৰু ডাঙৰ বৃত্তটোৰ কি হ'ল? অএ ব্যাসাৰ্ধ। গতিকে আমি কি লিখিম? দিয়া আছে সৰু বৃত্তৰ ব্যাসাৰ্ধ অপি হ'ল 3 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ, আৰু ডাঙৰ বৃত্তটোৰ অএ হ'ল 5 সেন্টিমিটাৰ। এইটো আমি লিখি ল'ম। উলিয়াব লাগে কি? উলিয়াব লাগে জা AB সমান কিমান। আমি জানো যে বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। এইটো আমি আগত প্ৰমাণ কৰিছিলোঁ। সৰু বৃত্তটোৰ স্পৰ্শক হ'ল AB, স্পৰ্শ বিন্দু হ'ল P, স্পৰ্শ বিন্দুৰ ব্যাসাৰ্ধ হ'ল OP। গতিকে ইয়াত কি হ'ব? P বিন্দুত সৰু বৃত্তৰ AB এডাল স্পৰ্শক আৰু OP ইয়াৰ ব্যাসাৰ্ধ। গতিকে কি হ'ব? OP লম্ব AB হ'ব। এইটো আমি আগত পাইছিলোঁ। OP লম্ব AB হ'লে আমাৰ কি হৈ যাব? এই কোণটো OPA, এই কোণটো আমাৰ কি হৈ যাব? 90 ডিগ্ৰী। OAP বা OPA এটা সমকোণী ত্ৰিভুজ হ'লে নাই? সমকোণী ত্ৰিভুজ হ'লে আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিব পাৰিম। পাইথাগোৰাছৰ সূত্ৰত কি আছে? কৰ্ণ স্কোৱাৰ। অএ হ'ব কৰ্ণ। কৰ্ণ স্কোৱাৰ সমান কি হ'ব? এই দুটা বাহু স্কোৱাৰ, AP স্কোৱাৰ প্লাছ OP স্কোৱাৰ। তো ইয়াত লিখিছোঁ পাইথাগোৰাছৰ সূত্ৰ মতে OAP সমকোণীৰ OA স্কোৱাৰ ইকুৱেল OP স্কোৱাৰ প্লাছ AP স্কোৱাৰ। ইয়াৰ পৰা আমি কি কৰিব পাৰিম? ইয়াৰ পৰা এই OPটো যদি এইটো চাইডত লৈ যাওঁ, OA স্কোৱাৰ মাইনাছ OP স্কোৱাৰ ইকুৱেল AP স্কোৱাৰ। গতিকে উল্টাই দিলোঁ, AP স্কোৱাৰ ইকুৱেল OA স্কোৱাৰ মাইনাছ AP স্কোৱাৰ। OA মান হ'ল আমাৰ কিমান? ইয়াত আমি লিখি লৈছিলোঁ। OA হ'ল 5 সেন্টিমিটাৰ আৰু OP হ'ল 3 সেন্টিমিটাৰ। গতিকে এইটো আমি ইয়াত বহুৱাই দিম। OA হ'ল 5 আৰু OP হ'ল 3। 5 স্কোৱাৰ আৰু 3 স্কোৱাৰ। গতিকে 5 স্কোৱাৰ হ'ল 25 আৰু 3 স্কোৱাৰ হ'ল 9 ইকুৱেল 16। AP স্কোৱাৰ ইকুৱেল 16। AP স্কোৱাৰক আমি 4 স্কোৱাৰ লিখিব পাৰিম। এতিয়া AP স্কোৱাৰ ইকুৱেল 4 স্কোৱাৰ। গতিকে AP ইকুৱেল কি হ'ব? 4। ডাঙৰ বৃত্তটো জাডালে সৰু বৃত্তক স্পৰ্শ কৰিলে স্পৰ্শ বিন্দুত কি হয়? জাডাল সমদ্বিখণ্ডিত হয়। এইটো আমি আগত পাইছিলোঁ। যে আমি লিখি ল'ম আকৌ, দুটা ঐককেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ জাডাল সৰু বৃত্তক স্পৰ্শ কৰিলে জাডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয়। তাৰমানে কি হ'ব? AP আৰু PB সমান হ'ব। এইটো আৰু এইটো সমান হ'ব। গতিকে আমি কি লিখিম? AP ইকুৱেল PB সমান 4 সেন্টিমিটাৰ।
এপি আমি 4 পাইছিলোঁ এপি আৰু পিবি সমান হ'লে এইটো 4 চেণ্টিমিটাৰ হৈ যাব এতিয়া এবি ইকুৱেল কি হ'ব এবি এই পুৰাটো কি হ'ব এপি প্লাছ পিবি এইটো আৰু এইটো প্লাছ কৰিলে এই পুৰাটো হ'ব নহ'ব গতিকে এবি ইকুৱেল কি হ'ব এপি প্লাছ পিবি এতিয়া এপি প্লাছ পিবি হ'লে এপি মান এপি আৰু পিবি আমি কিমান পাইছোঁ 4 গতিকে 4 + 4 চেণ্টিমিটাৰ ইকুৱেল 8 চেণ্টিমিটাৰ